নেঘেৰিবিল মিচিং গাঁও কেনেকৈ হল নেঘেৰিবিল মিয়া গাঁও নাম আছিল নেঘেৰিবিল মিচিং গাঁও এতিয়া এই গাঁওখনৰ নাম হৈছে নেঘেৰিবিল মিয়া গাঁও ক'ৰ পৰা এখিনি মানুহ আহিলে গোলাঘাটৰ দৰে ঐতিহাসিক ঠাইত বাংলাদেশীৰ আধিপত্য কেনেকৈ হল প্ৰশ্নটো তাত ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং মানুহখিনিৰ কোনো ধৰণৰ অধিকাৰ নাই এই অঞ্চলত তেওঁলোকৰ আধিপত্য শেষ হ'ল এই মানুহবোৰ আহিছে ক'ৰ পৰা আমাৰ মাটিবাৰী সকলো সন্দেহযুক্ত মানুহে দখল কৰিছে মিচিং মানুহৰ অস্তিত্ব শেষ কৰিবলৈ বাংলাদেশী মানুহখিনিয়ে চেষ্টা কৰি আছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব মেৰাপানীৰ নেঘেৰিবিলত উপস্থিত হৈ বীৰলাচিত সেনাৰ নেতা শৃংখল চলিহাৰ হুংকাৰ চৰকাৰে অবৈধ প্ৰব্ৰজনকাৰীক উচ্ছেদ নকৰিলে বীৰলাচিত সেনাই চলাব উচ্ছেদ এই বাংলাদেশী মূলৰ মানুহবোৰৰ লগত এখন যুদ্ধৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহ সাজু হ'ব লাগিব খিলঞ্জীয়া জনগণ সাজু হ'ব লাগিব আৰু এওঁলোকক সুবিধা দিছে কোনে এওঁলোকৰ ঘৰ কোনে দিছে ইয়াত চৰকাৰী ঘৰ মিচিং মানুহসকলে কিন্তু ঘৰ নাই পোৱা ইয়াত সন্দেহযুক্ত মানুহে ঘৰ পাইছে এটা কথাটো হৈছে এওঁলোকক ইয়াৰ পৰা হয় চৰকাৰে উঠাব নহ'লে বীৰলাচিত সেনাই উঠাব দুটাৰ ভিতৰত মিয়া মুছলমানৰ বাবে খিলঞ্জীয়া গৰিয়া মৰিয়া লোকসকলৰ অস্তিত্ব সংকটত পৰিছে শৃংখল চলিহাই অহা 7 দিনৰ ভিতৰত নেঘেৰিবিলৰ সন্দেহজনক লোকক উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনায় আজি অসমত গৰিয়া মৰিয়া মানুহখিনিৰ অস্তিত্ব নাই বাংলাদেশী আগ্ৰাসনত আজি আমাৰ খিলঞ্জীয়া মিচিং মানুহৰ বাংলাদেশী আগ্ৰাসনত ইয়াত অস্তিত্ব নোহোৱা হৈছে গোলাঘাটৰ নিচিনা ঐতিহাসিক জেগাত শ শ্বহীদ হোৱা জেগাত বাংলাদেশী খেদিবলৈ ইমান ল'ৰাই গোলাঘাট জিলাৰ পৰা শ্বহীদ হৈছে আৰু সেই জিলাত বাংলাদেশীৰ আধিপত্য কাৰ পৃষ্ঠপোষকতাত হৈছে প্ৰশ্নবোৰ তাত যদি ৰাজনৈতিক পৃষ্ঠপোষকতাত হৈছে এনেকুৱা ৰাজনীতি উফৰাই পেলোৱা এই ঐতিহাসিক জেগাডোখৰত খিলঞ্জীয়া মানুহৰ দপদপনি নাই চবফালে তামোল গছ ৰুই চুপাৰী কাৰবাৰ কৰি ইয়াত আমাৰ মানুহখিনিক ইয়াত মিচিং মানুহৰ অস্তিত্ব শেষ কৰিবলৈ এই বাংলাদেশী মূলৰ মানুহখিনিয়ে চেষ্টা কৰি আছে অহৰহ আৰু ইয়াৰ বিৰুদ্ধেতো প্ৰতিবাদ হ'ব দেশৰ মানুহে গঢ়ি পিটি ল'ব জালে হেংদাং ঢাল তৰোৱাৰ গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট টাইম 8